মই পিতাইৰ চিতাত ধৰি শপত খোৱাৰ দিনাই এই পন্থা বাদ দিলোঁ। কথাখিনি কৈ কাবেৰীয়ে হুকহুকাই কান্দিলে। মই বাৰু কি ক'ম এতিয়া? কি বুলি সান্তনা দিম একো ভাষা বিচাৰি নাপালোঁ। তুমিও চাগে মোক আজিৰ পৰা মোক ঘৃণা কৰিবা। কিন্তু মই নিৰুপায় আছিলোঁ ৰাগ। তাই গাৰুটো সাৱটি মুখখন হেঁচি কান্দিব ধৰিলে। কি কৰোঁ বাৰু মই? এজনী ছোৱালীৰ ৰুমত মই অকলে নিজৰে কিবা ভাল নালাগিল। মা-পিতাই আমাক এনেকে নিথৰুৱা কৰি এৰি যাব বুলি কেতিয়াও ভবা নাছিলোঁ। মোৰ নিচিনা ছোৱালী এই মহানগৰীখনত বিলাসিতা জীৱন পাৰ কৰি আছে। আৰু মই? কাবেৰী দুখ কিয় কৰিছা? মোৰ মুখৰ পৰা শব্দ প্ৰবাহিত হ'ল। কেতিয়াবা সেইবোৰ ছোৱালীয়ে মোৰ ফালে চাই এক বেলেগ ধৰণৰ হাঁহি দিয়ে কাৰণ মোৰ সাজপাৰ বহুত নিম্ন খাপৰ। কিন্তু ৰাগ, সিহঁতে কিয় বুজি নাচায় আমি কেনেকে জীয়াই আছোঁ? কাবেৰী, গোটেই গাটোৰ বিষ এতিয়া অনুভৱ কৰোঁ। সেই ভয়ংকৰ ৰাতিবোৰৰ যন্ত্ৰণাবোৰ এতিয়া উপলব্ধি কৰোঁ। তাই কান্দোনৰ শব্দবোৰ ডাঙৰ হ'ব ধৰিলে। মই মোৰ হাতত থকা ঘড়ীটোলৈ চালোঁ। বাপৰে, নিশা বহুত হ'ল। মই যাব লাগিব। জালুকবাৰী ১ ঘণ্টাৰ বেছি দীঘল ৰাস্তা। তেতিয়া নিশা ১১ বাজিছিল। তাইক লক্ষ্য কৰিছিলোঁ তাই কান্দিয়ে আছিল। মই তাইক একো ক'ব পৰা নাছিলোঁ। মই তাই গম নোপোৱাকৈ তাইৰ ৰুমৰ পৰা ওলাই আহিলোঁ। জোনাক নিশা, তাতে আকৌ মহানগৰীৰ ষ্ট্ৰীট লাইটৰ পোহৰ। মই লক্ষ্য কৰিছিলোঁ ৰাস্তাত মানুহ তেনে কম ২-১খন ব্যক্তিগত বাহন গৈ আছে। কি কৰোঁ একো ভাবি নাপালোঁ। এইফালে হোষ্টেলৰ গেট বন্ধ কৰিছে। গাড়ী নাই আৰু মহানগৰীত মোৰ তেনেকুৱা চিনাকি মানুহো নাই। হোটেলত থাকিবলৈ যথেষ্ট পইচাও নাই। কি কৰোঁ ভাবি নাপালোঁ। সময় শীতকাল, সেয়েহে সময়বোৰ গৈ আছিল। মোৰ ফোনটো বাজিলে। পকেটৰ পৰা উলিয়াই চালোঁ কাবেৰীৰ ফোন। হেল্ল', ক'ত গ'লা তুমি? মই মানে, শুনা ৰাগ, তুমি মোক ঘৃণা কৰিলা মই বুজিছোঁ। আৰে কাবেৰী, তুমি ভুল বুজিছা। নাই বুজা। তোমাৰ অকণমান বেয়া নালাগিল ৰাগ, মোক এষাৰ মাত দি যাবলৈ? কাবেৰী, শুনা, মই কি ক'ম তোমাক? মই একো শব্দ বিচাৰি নাপালোঁ। সেয়েহে গুচি আহিলোঁ। ক্ষমা কৰিবা। ক'ত আছা এতিয়া? গাড়ী নাই, চিন্তাত পৰিছোঁ। কি কৰোঁ ভাবি আছোঁ। আহা মোৰ ৰুমত, গুচি আহা। পাগল হৈছা নেকি? অঁ, পাগল ক'লা ন? ঠিকেই। তোমাৰ নিচিনা এজন ল'ৰাই এজনী বেশ্যা ৰুমত থাকিবানে? প্লিজ কাবেৰী, তুমি আৰু নিজক বেশ্যা বুলি কৈ নাথাকিবা। তুমি ছোৱালী মানুহ আৰু মই ল'ৰা। এটা কথা জনাই দেখোন, কিবা ভুল কৰিলে ল'ৰাতকৈ ছোৱালীবোৰ এইখন সমাজত বেছি দাগী হয়, বদনাম হয়। মই তোমাক দাগী কৰি তোমাৰ জীৱনটো শেষ কৰিব নোৱাৰোঁ। তাই যেন মোৰ কথা অৰ্থ বুজি পাইছিল। তেতিয়াহ'লে মই তোমাৰ কাষত যাওঁ। নালাগে কাবেৰী। তেতিয়া মানুহে তোমাৰ সম্পৰ্ক আৰু বেলেগ বুলিহে ক'ব। তুমি শুই যোৱা। কিন্তু তুমি আজি মোৰ কাৰণে? তেনেকে নাভাবিবা। তুমি শুই যোৱা। ফোনটো কাটি দিছিলোঁ। মোৰ যেন বহুত ভোক লাগিছিল কিন্তু হোটেলবোৰ বন্ধ। মাৰ ফোন আহিছিল। ৰিচিভ কৰিব গৈ বুকুখন কঁপিছিল। কি ক'ম বাৰু মাক? হেল্ল', মা, শুন, ভাত খালি? অঁ, খালোঁ মা। মাৰ ওচৰত মিছাৰ আশ্ৰয় ল'ব লগা হ'ল। নহ'লে উপায় নাই। কি কৰিছ এতিয়া? শুই আছোঁ মা। তোমালোকে ভাত খালা? খালোঁ। শুবি তেনেহ'লে। হ'ব মা। কিন্তু মাক ফাঁকি দি মই আছোঁ ক'ত? আজি মই ফুটপাথত থিয় দি আছিলোঁ। ফুটপাথৰ অঘৰীবোৰ শুই পৰিছিল। কোনোবাই জীৱনৰ যন্ত্ৰণাত আকৌ কাঢ়ি কাঢ়ি ভাগৰি পৰিছিল। মই সিহঁতৰ কাষতে বহিলোঁ। ময়ো আজি এজন অঘৰী। লাহে লাহে এচাটি বতাহৰ অনুভৱ কৰিলোঁ। ঠাণ্ডাৰ আগজাননী। মোৰ গাটো অকণমান কঁপিব ধৰিলে। ঠাণ্ডা লাগিছে। মোৰ পিন্ধনত আছিল মাত্ৰ এটি পাতল টি-চাৰ্ট। পেটৰ জ্বালা, ঠাণ্ডা, উহ, যন্ত্ৰণা। তাতে আকৌ কাবেৰীৰ কথাবোৰে আউল লগালে। মনটোত নিশাৰ নিৰ্জনতা ভেদ কৰি কিছু কথা মোৰ কাণত পৰিল। মালটো মজা আছিল বে। আৰে পতাবই নোৱাৰি।
সিহঁতৰ কথাৰ পৰা গম পালোঁ সিহঁতে ছোৱালীৰ কথাকে পাতি আছিল। কি যে কিছুমানৰ শব্দ মাল, কোন পুৰুষে ছোৱালীৰ ক্ষেত্ৰত এই শব্দটি প্ৰযোজ্য কৰিলে বাৰু। লজ্জাজনক কিছুমান শব্দ। লাহে লাহে সেই চাৰিজনীয়া ল'ৰাৰ গ্ৰুপটো মোৰ কাষ পালে। সঁচা কথা ক'ব লাগিলে মোৰ ভয়ো লাগিল। অচিনাকি ঠাই, অচিনাকি মানুহ, তাতে ৰাতিৰ পৰিৱেশ। মই মূৰটো দুয়োখন ভৰিৰ মাজত গুজি বহিলোঁ। এটা সময়ত সিহঁত পাৰ হৈ গ'ল। গোলাপী নিচাত মাতাল সিহঁত লাহে লাহে মোৰ টোপনি ধৰিবলৈ ধৰিলে। শুবলৈ মোৰ বৰ মন গৈছিল, কিন্তু ক'ত শুম? তাৰ মাজতে কাবেৰীয়ে দুবাৰমান ফোন কৰিছিল। মোৰ চিন্তাত তাইৰো টোপনি অহা নাই। ৰাতি ১টা বাজিবৰ হ'ল। মোৰ কেতিয়া তেনেকৈ টোপনি আহিল গমেই নাপালোঁ। কিন্তু মোৰ ওচৰত এখন গাড়ীৰ অদ্ভুত ধৰণৰ হৰ্ণ শুনি মই সাৰ পালোঁ। দেখিলোঁ মই বহা ঠাইখিনিৰ সন্মুখত গাড়ী। মোৰ ভয় লাগিল। পলাবও নোৱাৰোঁ, কি কৰোঁ? গাড়ীখনৰ ড্ৰাইভাৰজন নামি আহিল। কোন তুমি? মই মানে তোমাক মই লাইটৰ পোহৰত দেখিছোঁ। তুমি যেন ফুটপাথত থাকিব লগা ল'ৰা নহয়। কি হ'ল কোৱা? মোক সঁচা কথা ক'বা, ভয় নকৰিবা। মই তেখেতক সকলো ক'লোঁ। তেখেতে মোক তেখেতৰ গাড়ীত বহিব ক'লে। মই বহিলোঁ। মানুহজনক লক্ষ্য কৰিলোঁ তেনে সহজ সৰল। মোৰ নাম নয়ন বৰ্মন। ঘৰ টিহু, পাঠশালা। মই মানে গাড়ী চলাওঁ। আজি বৰপেটাৰ পৰা বাইদেউ এজনীক লৈ গুৱাহাটী আহিলোঁ। কালিহে ঘৰত যাম। আজি ইয়াতে গাড়ীত থাকিম। মানুহ দেখিলে আমি চিনি পাওঁ। তোমাৰ কিবা বিপদ বুলি গম পাইছোঁ। ব'লা মোৰ লগত, গাড়ীত থাকিবা। কিছু সুৰক্ষিত অনুভৱ কৰিলোঁ। নয়নদাই এখন ধাবাৰ সন্মুখত গাড়ীখন ৰখালে। মানে তাতে আমি থাকিম। ধাবা কেতিয়াবাতে বন্ধ হৈছে। মই জানো তোমাৰ ভোক লাগিছে। এইয়া লোৱা, ৰুটি আৰু ভাজি খোৱা। মই খাইছোঁ দিয়া। নয়নদাই টিফিন এটা আগবঢ়াই দিলে। সেইখিনি খাই মই বৰ তৃপ্তি পালোঁ আৰু গাড়ীত শুই পৰিলোঁ। ৰাগ, উঠা। নয়নদাই মোক ৰাতিপুৱা জগালে। আহা আমি কিবা এটা খাই লওঁ। নয়নদা আৰু মই ৰাতিপুৱাই ধাবাত কিবা এটা খালোঁ আৰু শেষত নয়নদাই মোক জালুকবাৰীত নমাই থ'লে। নয়নদা, আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ। ৰাগ, এয়া মোৰ দায়িত্ব আৰু তোমাকো মোৰ ভাল লাগিল। আকৌ লগ পাম। নয়নদা গ'লগৈ। সঁচা অৰ্থত এজন প্ৰকৃত মানুহ। সময়বোৰ গ'ল। কাবেৰীৰ লগত মোৰ ভাল বন্ধুত্ব চলি থাকিল। বাহ, বহুত দিনৰ মূৰত নয়নদাই ফোন কৰিছে। হেল্ল' নয়নদা। ৰাগ, কি খবৰ? ভাল ভাল। মোৰ পুলিচত চাকৰি হ'ল নহয়। তোমাক যে মই কৈছিলোঁ, আপোনাৰ মনত আছেনে? আৰে ভাই, মই মানুহজনে তেনেকুৱা। বাৰু বাদ দিয়া এইবোৰ। কাবেৰীৰ বিয়া গ'ল নেকি? নাই যোৱা নয়নদা। কিন্তু কাবেৰীৰ বিয়াৰ কথা নয়নদাই কিয় সুধিলে? মই কাবেৰীক বিয়া পাতিম, তুমি তাইক ক'বা। কিন্তু আপুনি তাইক নেদেখাকে? নাজানো ৰাগ, তুমি কোৱাৰে পৰা মই ভাবিছিলোঁ মই তাইক উদ্ধাৰ কৰিম। মই কাবেৰীক কৈছিলোঁ কথাবোৰ। তাই মাত্ৰ মোক কৈছিল, তুমি যদি ভাল বুলি জানা মোৰ আপত্তি নাই। পিছত যদি আকৌ। মই নয়নদা আৰু কাবেৰীক লগলগাই দিলোঁ। এবাৰ দেখাৰ পাছত সকলো পুৰুষেই কাবেৰীৰ প্ৰেমত পৰিব বিচাৰিব। সেয়া সঁচা। আপুনি যদি মোক পিছত মোৰ অতীতবোৰক লৈ। নাই নাই কাবেৰী, এটা কথা কওঁ। ময়ো এদিনাখন ভুল কৰিছিলোঁ। ময়ো 2টা নিশা বেশ্যাৰ লগত কটাইছোঁ। গতিকে তোমাৰ কি ভুল? মোৰো ভুল হৈছে। আপুনি? হয়, তুমিও পেটৰ তাড়নাত কাৰোবাৰ ৰাতিৰ আলহী আছিলা। ময়ো যৌৱনৰ ভোগ গুচাবৰ বাবে কাৰোবাৰ ৰাতিৰ সংগী হৈছিলোঁ। আচলতে কাবেৰী বয়সত মোৰ তুলনাত 3 বছৰ ডাঙৰ। সেয়েহে মই বা বুলি মাতিব ল'লোঁ। কাবেৰী বা আৰু নয়নদাৰ বিয়া গ'ল মন্দিৰত। মই আছিলোঁ হৰ্তা-কৰ্তা। এতিয়া তেওঁলোকৰ বহুত সুখৰ সংসাৰ। এজনী মইনা জন্ম পালে। প্ৰণচি। মোক মামা সম্বোধন কৰে। মনটো ভাল লাগি যায়। হেল্ল' কাবেৰী বা। মোৰ মৰমৰ ভাইটিৰ খবৰ নাই যে? নাই বা, অলপ ব্যস্ত। তোমাক ধন্যবাদ ৰাগ। কিয় বা? হাজবেণ্ড মোক দিয়াৰ বাবে। আৰে বা, সেয়া তোমাৰ ভাইটিৰ কৰ্তব্য আকৌ। মামা। প্ৰিন্সিৰ ঠুনুক-ঠানাক মাত টি শুনিলে মোৰ অন্তৰখন জোৰ পৰে।
এতিয়া কাবেৰীৰ বা ভণ্টিহঁতৰ দায়িত্বও নয়নদাই ল'লে। সকলো ফালে এতিয়া কাবেৰী বাৰ জীৱনত সুখৰ বন্যা।